এক গয়া সরল মনা নাম গোবর্ধন। এক গয়া সরল মনা নাম গোবর্ধন, করে কিছু অতি সরল জীবন যাপন। কোনো কালে না রাখে খেদ কারু প্রতি, অসন্তোষ নাই মাথু কর্মতে মতি। এক গয়া সরল মনা নাম গোবর্ধন, এক গয়া সরল মনা নাম গোবর্ধন। আলস্য না রাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণীতাৰ অতীতে মৰি, কথাই কামে পতিৰ কাষে চৰা একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম। কৰা 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 হবে শ্ৰৱণ দৰ্শন। মতাটো হৈ মাইকী উপাৰ্জনেৰে খাইছোঁ। হয়তো কথানো তোক কোনে সুধিছে? কোনেও সোধা নাই, মই নিজে কৈছোঁ। আৰু তই মইনাৰ কাৰণে চিন্তা নকৰিবি, মইতো আছোৱেই। বাৰু তই বাৰু খবৰ খাতি দিলে মইনাক মই নিজে গৈ থৈ আহিমগৈ, নহ'বনে বাৰু? আমাক কণ বাপুক চিনি পায়নে বাৰু? নাপাওঁ। ইয়াতে চাকৰি কৰা 10 বছৰমান হ'ল। এধানমান মনত পেলাওকচোন। নপৰে। কণ বাপু হেৰা, তোমাৰ কণ বাপুৰ কথা বাদ দিয়া, মই নিজেই ক'ব নোৱাৰোঁ মই ক'ত থাকোঁ। এক গয়া সৰল মনা নাম গোবৰ্ধন। মোক কিনি পেলালে ঘৰৰ চবকে মই পাহৰি গ'লো। কুকুৰে মোক ইয়াতে ৰাখি মোৰ বিয়া পাতি দিলে। ইয়াত ঘৰৰ কাকো পোৱা নহ'ল। হাৰামজাদিৰ মই এটা পোহনীয়া কুকুৰ বনিলো। খালি লাগে লাগে লাগে। পুষ্প মাষ্টৰৰ ল'ৰা মই। পুষ্প মাষ্টৰে মানুহক দিছিল, লোৱা নাছিল। সেই পুষ্প মাষ্টৰৰ ল'ৰা মই কেৱল লৈছিলোঁ। এই ঘৰ মাটি দেখিছ? ঘৰটো দেখিছোঁ। এই ঘৰ মাটি চব মই চাকৰিৰ 5 বছৰ চব খচৰ টকা 60-40। সুবিধা পাই একেলগে মই 2 কোটি টকা মাৰিলোঁ। ভবাই নাছিলোঁ ধৰা পৰি যাম। 10 বছৰৰ পিছত 10 বছৰৰ পিছত চব কেলেংকাৰী ফাঁচ হৈ গ'ল। কেছ লাগিল, বহুত টকা গ'ল, চাকৰি বাচি গ'ল। চাকৰি বাচি গৈছে, কিন্তু মই চাকৰি এৰি দিছোঁ।
কিয় জানো? আফটাৰ অল পুষ্প মাষ্টৰৰ ব্লাড মোৰ শৰীৰত আছে। সেইজনী দেখিলি তাই মোৰ সৰ্বনাশ কৰিলে। এদিন মোৰ পিতাই বৌতি ইয়ালৈ আহিছিল। তেতিয়া মোৰ খুব সুখৰ দিন। এই হাৰামজাদীয়ে মোৰ পিতাই বৌতিক বাৰান্দাত থিয় কৰাই ৰাখিলে। মই যেতিয়া আহি পালোঁ নহয়, বৌতিয়ে মোক দেখি খুব কান্দিলে। মই এই হাৰামজাদীৰ ভয়ত সিহঁতক এসাঁজ ভালদৰে খুৱাবলৈ, এৰাতি থাকিবলৈ ক'ব নোৱাৰিলোঁ। যাবৰ সময়ত বৌতিয়ে কৈ গ'ল, বোপাই তই সুখত আছ, এই আমাৰ সান্তনা, তই ভালে থাক বাছা। তই চিন্তা কৰ, তই চিন্তা কৰ মই কিমান পাপ কৰিছিলো। নাকান্দিব, কান্দিনো কি কৰিব? কি কৰিবি? মই যামগৈ। কাইলৈকে মই পুষ্প মাষ্টৰৰ ল'ৰা যেনেকৈ দানৱ হ'ব পাৰে, তেনেকৈ মানৱ হ'ব পাৰে। কাইলৈ এই ঘৰ, মাটি, বাৰী, নাৰী চব ত্যাগ কৰিম। এটা বেলেগ ঘৰ লৈছোঁ। 3 মাহ তাত থাকিম, তাৰপিছত ঘৰৰ মানুহ ঘৰলৈ গুচি যাম। ভাড়া ঘৰত তই আৰু মই, বুজিলি? শুই যা। গা পা ধোৱা নাই প্ৰভু। ঘূৰি কৰি মাৰিম। গা ধোৱা নাই, বাহিৰ চাফা কৰি কি হ'ব? বাহিৰৰ পানী অন্তৰ চাফা নহয়, বুজিলি? বিজি শুই যা। তুমি কালি ৰাতি আহিছিলা? হয়, ৰিস্কাতে তুলি লৈ আহিছিল। বৰকৈ মুখ মেলিলে মুখ যে ফাটে, সেই প্ৰমাণ হাতে হাতে পালো। লাভলৈ চাওঁতে মূলো হেৰাল। এতিয়া একে গয়া সৰল মনা, নাম গোবৰ্ধন। একে গয়া
সৰল মনা নাম গোবৰ্ধন। নব ধৈৰ্য আহা ভিতৰলৈকে আহা। এতিয়া নবহো নব, এফালে যাব লগা আছে। এই গোবৰ গাইতে কোনো খা খবৰেই নিদিলে। কালি পোষ্ট অফিচত খবৰ এটা কৰিছিলোঁ, তাৰ একো চিঠি পত্ৰ অহা নাই, বুজিছানে? কণ বাপুক বা লগ পালে গ'লে নাই। মোৰ খুব ভয় লাগি আছে ধৈৰ্য। এই দুদিন সোঁ চকুটো বৰ লৰি আছে। নাই, ইমান ভয় খাবলগীয়া কিটো আছে? মানুহে আজিকালি গোটেই পৃথিৱী ঘূৰি ফুৰিছে। অঁ, এই টকাকেইটা ৰাখাচোন। গোবৰ গাই কেতিয়াবা মোৰ হাতত জমা থৈছিল। সি জমা থৈছিল হয়নে? কিয়? সি জমা থব নোৱাৰে নি? লোৱা। মই আহোঁ নব। তুমি কালি ৰাতি আহিছিলা? হয়, ৰিক্সাতে তুলি লৈ আহিছিল। বহা। এতে হ'ব। হেজাও হওক ঘৰ গৃহস্থনী আপুনি, সেই দেখি আপোনাকে মাতষাৰ লগাই যাওঁ বুলি ভাবিলোঁ। আৰু কলৈ যাবা? এইটোহে ক'ব নোৱাৰো। মই আমাৰ ওচৰৰে মেধি পুতেক কণ বাপুক বিচাৰি আহিছিলোঁ। তাৰ ঠিকনা লিখা কাগজ দুখন কোনোবাই জেলেপ কাটি লৈ গ'ল। এতিয়া কলৈ যাওঁ, কি কৰোঁ তাকে। তেনেহ'লে এটা কাম কৰা, অলপ দিন ইয়াতে থাকি বিচৰা। হ'লে ক'ত থাকিবা? ইয়াত তোমাৰ গাঁৱৰ দৰে কোনেও আলহী নাৰাখে, বুজিছা? কিন্তু মোৰ একো অসুবিধা নহয়। কালি ৰাতি ভাত খালা? খোৱা নোৱাৰো হ'লগৈ। ক'ত? বিষ্ণু, বাইদেউ এওঁক ব্ৰেকফাষ্ট দিয়া। সেই ফাঁচতকৈ চাহ পানীকে দিবলৈ কওক নহ'লে। হ'ব, তুমি ভিতৰলৈ যোৱা। আহক। বৰকৈ মুখ মেলিলে মুখ যে ফাটে, সেই প্ৰমাণ হাতে হাতে পালো। লাভলৈ চাওঁতে মোলো হেৰাল। এতিয়া মইনা ঐ, তই বাৰু কেনেকুৱা ধৰণৰ মানুহ? জানো এয়া। মোলেতো মৰম নালাগে নে? মৰম 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 লাগে। তেনেহ'লে ক'তা নকৰে দেখোন। ক'ৰ ৰাস্তাৰ মাজত ৰৈ আছে, নেদেখে নেকি?
কি ল'ব পাৰে মোৰ ফিল্ডিটোৰ কথা দেখোন জানই মাটি বটোৱাৰা সীমা চং যোৱা এই মাত্ৰ হেকুৰাহঁতৰ সীমা বিবাদ ভাঙি থৈ আহিলোঁ বৰ বেয়া চাকৰি বুজিছ পিছে তহঁত আমি এই গোবৰকাই ঘৰত সোমাই অলপ নব খবৰ কৰি আহিলোঁ বৰ ভাল কাম কৰিছে বুজিছ এই ইয়াকে কয় বোলে পৰুপকা এনেকুৱা 2-4টা পৰুপকাই মানুহ গাঁওখনত থাকিব লাগে এখনতে মইনা মোৰ সম্বন্ধীয় খোল খালি মোৰ দায়িত্ব ফেৰা তহঁতে যেতিয়া পালন কৰিছ ভালেই কৰিছ পিছে এটা কথাও ধৈৰ্য গোবৰটো ঘৰত নাই আৰু মোৰ খোল খালিজনী বয়সত নহ'লেও দেখাই শুনাই বেছ তজবদীয়াজনী হৈ আছে দেচোন বিত্ৰ তই মনে থাক আপুনি যাওক এতিয়া আপোনাৰ দৰে ইমান ভাল মানুহ এজনৰ মুখত ইমান নিজ কথা নিজ চিন্তা শুবা নাপায় যাওক এই নিজৰ পিঠিকে নিজে দেখিছ না খুচোন তই ভ্ৰমণ নকৰিবি মাৰ মানুহ তইতো ভাৰকে মাৰি দেখিব মাৰ এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন মোৰ খোল খালিজনী বয়সত নহ'লেও দেখাই শুনাই বেছ তজবদীয়াজনী হৈ আছে দেচোন বৰ ঘনাই অহা যোৱা কৰাটো মানে বুজিছই নহয় মংগলে কি কৈছে ধৈৰ্য মই কোৱা নাই মানুহে কৈছে মানুহে কোৱা কথাখিনিহে তহঁতৰ মংগলৰ কাৰণে বেকত কৰিছো এনেও মইনাৰ খবৰ ল'বলৈ অনেক মানুহ আছে নহয় তহঁত ইমানকে ঘনাই নগলেও হ'ল তই তাৰমানে কৈ বিচাৰিছ আমি মই কোৱা নাই অ' পবিত্ৰ তই কোৱা কথাৰে ক'বলৈ গা বাৰী মনে গুণ্ডা তই তোৰ নিজৰ চৰিত্ৰৰ কথা ভাবিছ নাই ধৈৰ্য তই গাঁৱৰ সন্মানীয় মানুহ তোৰ চামনত এই গেলা মদাহীটোৱে মোৰ দৰে এজন চৰকাৰী বিষয়াক তই বুলি সম্বোধন কৰে চৰিত্ৰত ধয় তই বাধ্যকাৰ সম্বন্ধ মইনা নবকে মাটি দখল মই কৰোঁ আৰু সেই মাটি লগত তই পবিত্ৰ তই মনে থাক আপুনি যাওক এতিয়া আপোনাৰ দৰে ইমান ভাল মানুহ এজনৰ মুখত ইমান নিজ কথা নিজ চিন্তা শুবা নাপায় যাওক এই নিজৰ পিঠিকে নিজে দেখিছ না খুচোন কিমান নিচৰা বিধৱা মাটি দিয়াৰ নামত কি তই থুই পেলালি তই থুই পেলালি ঠিক আছে তই তেজ বটে মৰিবি কৈ দিলো মই যিখিনি তেজ বটিয়াম নহয় আকৌ গা পা ফুৰি ল'ম মই চাই ল'ম দেখিবি দুজনী মাটিৰ মিছাতে আমাক সুন্দৰ কৰিছে নহয় তোৰ মুখত পোক লাগিব মই মদ খাব পাৰোঁ বমি কৰিব পাৰোঁ খালত পৰি থাকিব পাৰোঁ কিন্তু কমপ্লেইন ঠিক আছে দেখিলি মানুহ চিনি পালে মানুহ চিনি পাইছেতো চাই ল'ম পবিত্ৰক ভিতৰত ল'ব আহিছে বেগ দুটা উলিয়াই আনা সৰুটো বাহিৰত থবা ইটো বিষ্ণুক দিবা হ'ব সানিয়ে থাকিবি নে খাবি খা তোৰ সৈতে এই সাজেই মোৰ শেষ সাজ মই তোৰ বায়েৰ হয় তোৰ দৰে ল'ৰা এটা খালে ডুঙে পৰি থকাটো জানো শুৱাই তইতো নাজানো তই আজিকালি মানুহৰ হাঁহিয়াতৰ পাত্ৰ হৈছ তোৰ মনত পৰেনে ভাইটি তই সৰুতে স্কুললৈ নোযোৱা হৈছিলি মোৰ হাতত মাৰ খাইহে তই স্কুললৈ যাবলৈ বাধ্য হৈছিলি তেতিয়াতো শাস্তি দিয়াৰ অধিকাৰ মোৰ আছিল কিন্তু সেই অধিকাৰ এতিয়া মোৰ নাই তোৰ অধিকাৰ নাই তই গলি বাইদেউ কিন্তু এইখন ঘৰৰ পৰা মোক চোৱা চিঙি উলিয়াই দিছিল
মই বৰ দুৰ্ভগীয়া ভিনিয়াৰৰ মূৰ খাই তোৰ দয়াত ভাত মুঠি মোকলাবলগীয়া হৈছোঁ এইবোৰ কথা তই কি কৈছ বিয়াৰ মন্ত্ৰত তেজৰ সম্বন্ধ শেষ কৰিব নোৱাৰে বাৰু সমাজৰ নীতি নিয়মেও তাৰ অধিকাৰ শেষ কৰিব নোৱাৰে তোৰ অধিকাৰ আছে তই মোক নেমাৰিবি কিয় তই মোক সাহস নকৰিবি কিয় মাৰ বাইদেউ তই তোৰ ভাড়াক নেমাৰিবি কিয় মাৰ 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 বাইদেউ মাৰ মাৰ পাৰিবি ভাইটি তই মৰি এৰিব পাৰিবি পাৰিম বাইদেউ এনেই নকবি পাৰিম বাইদেউ পাৰিম আপোনালোকৰ ল'ৰা ছোৱালীকেইটা যে দেখা নাই ক'ৰবাত থাকে নে কি গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন কৰে কিছু অতি সৰল জীৱন যাপন কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি অসন্তোষ নাই মাথো কৰ্মতে মতি এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন আলস্য নাৰাখে কোনো কামৰ মাজে সমাপন কৰে হাতে কামে আগে ভাগে মইনা হল ঘৈণীতাৰ অতীতে মৰি কথাই কামে পতিৰ কাষে চৰা একাঠি তাহাৰ কথাই হল মইনা সংবাদ শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম কৰা 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 হবে শ্ৰৱণ